এই 7 নম্বৰ পিনত দেখি আছো না আমি 7 নম্বৰ পিনত আমি এটা ভোল্টেজ দিব লাগে 1.8 ভোল্টেজ নাইবা ধৰি ললো 1.2 ভোল্টেজ এটা নাইবা ধৰি ললো আমি 0.6 ৰ এটা ভোল্টেজ আমি প্ৰভাইড কৰিব লাগে চাও কেতিয়াবা কি হয় আমাৰ তাত যিমান ধৰণৰ মোবাইল হওক সকলো মোবাইলৰ স্কিমেটিক ডায়াগ্ৰাম সকলো টাইমতে এভেইলেবল নাথাকে যদি নতুন মোবাইল এটা আহি গৈছে নহয় জানো সকলো সময়তে কি নাথাকে স্কিমেটিক ডায়াগ্ৰামটো এভেইলেবল নাথাকে কিন্তু আমি কি হয় আমি বেলেগ এটা বোৰ্ডত যদি তাক যদি আমি চেক কৰিব যাওঁ বেলেগ এটা যদি স্কিমেটিক ডায়াগ্ৰামত যদি সেই আইচিটোৱে লাগি থাকে তেতিয়া আমি কি জানো যে সেই তাৰ ৰিকোয়াৰমেন্টটো আমি গম পাওঁ যে আইচিটোৰ ইমান নম্বৰ পিনত আমি ইমান ভোল্টেজটো দিব লাগিব যে এক্সাম্পল হিচাপত কেতিয়াবা 2.7 থাকে 1.8 থাকে 1.2 থাকে নহয় জানো যদি আইচিটো আমি ৰিকোয়াৰমেন্টটো গম পাই যাওঁ যে ইয়াত ইমান ভোল্টেজ দিব লাগিব এটা ভোল্টেজটো দিব লগা হলে আহিছে ক'ৰ পৰা সেইটো আমি বিচাৰিব লাগিব ধৰি লোৱা এই সেকশনটো চলিবলৈ আমাৰ এটা পাৰ্মানেন্ট ভোল্টেজ আহে এটা আমি তাক কি কৰিব লাগে এটা পাৰ্মানেন্ট ভোল্টেজ দিব লাগে নহয় জানো এটা ভোল্টেজটো দিম কেনেকৈ বেলেগ এটা ঠাইৰ পৰাটো ডাইৰেক্ট উঠাই লগাই দিলে নহব তেতিয়া আমি কি কৰিব লাগিব আমি কি কৰিম ডিভাইডাৰ সাৰ্কিটৰ আমি কি লম সহায় লম ডিভাইডাৰ সাৰ্কিটটো কি হ'ব এই ধৰণৰ হ'ব এইটো হৈ যাব আমাৰ আউটপুট হ'ব এইটো আৰু এইটো হ'ব আমাৰ কি ইনপুট বুজি পালো এইটো ইনপুট হ'ল এইটো আউট হ'ল এইটো হ'ব আমাৰ R1 এইটো হ'ব আমাৰ কি R2 ঠিক আছে নে এতিয়া আকৌ এই সাৰ্কিটটো অকল যে আমি কোনোবা ঠাইত যে ভোল্টেজ যে আমি কি কৰিম প্ৰভাইড কৰিম সেইটো নহয় এই ডিভাইডাৰ সাৰ্কিটটো আমাৰ বহুত কামত আহিব যেনেকৈ আমাৰ ঠাইতে কোনোবা মোবাইল আহিব মোবাইলটো আমি চাৰ্জত লগাই দিলো আমাক দেখাই দিব কি টেম্পাৰেচাৰটো হাই টেম্পাৰেচাৰটো লো নাইবা আমাৰ কি আহি যাব চাৰ্জিং এৰৰ আহি যাবগৈ বেটাৰী এৰৰ আহি যাব এইবিলাক প্ৰবলেম কেতিয়া আহে এইবিলাক প্ৰবলেম আহিব আপোনাৰ যেতিয়া কি হ'ব ডিভাইডাৰ সাৰ্কিটটোত মানে আমাৰ কি হয় আটাইতকৈ বেছি এইটো হৈছে R2 আমাৰ ৰেজিষ্টাৰটো এই ৰেজিষ্টাৰটো যদি কিবা কাৰণত আপোনাৰ লিকেজ আহি গ'লগৈ ওপেন হৈ গ'লগৈ বুজিব পাৰিছো লিকেজ আহি গ'ল ওপেন হৈ গ'লগৈ তেতিয়া আপোনাৰ কি হ'ব মোবাইল আৰু আপোনাৰ চাৰ্জ আৰু নহ'ব তেতিয়া আপোনাক যিকোনো এটা এৰৰ দিব ডিসপ্লেত যেতিয়া এৰৰ দিব তেতিয়া আপুনি কি কৰিব লাগিব সেই প্ৰবলেমটো সলভ কৰিব লাগিব কিন্তু সেই প্ৰবলেমটো সলভ কৰিবলৈ হ'লে আপোনাৰ কি থাকিব লাগিব ডিভাইডাৰ সাৰ্কিটৰ নলেজ থাকিব লাগিব সেইটো কাৰণে আমি কি শিকিব গৈছো যে ডিভাইডাৰ সাৰ্কিট এটা কাম কেনেকৈ কৰে প্ৰেক্টিক্যালি হিচাপত আমি শিকিম ঠিক আছে ইয়াত আমি কি দিব লাগে 1.8 ৰ এটা ভোল্টেজ দিব লাগে নাইবা 1.2 আমি এক্সাম্পল হিচাপত ধৰি ললো যে 1.8 ৰ এটা ভোল্টেজ দিব লাগে এটা ভোল্টেজটো দিম ক'ৰ পৰা যে আমি ধৰিলো আমি জগাটো পালো বিচাৰি যে আইচিটোৰ কি কৰিব লাগে আমি 7 নম্বৰ পিনত আমি ভোল্টেজটো দিব লাগে কিমান নম্বৰ পিনত দিব লাগে 7 নম্বৰ পিনত তে 7 নম্বৰ পিনত ভোল্টেজটো দিম ক'ৰ পৰা তে আমি কি কৰো ইয়াত আমি দেখিব পাই আছো যে যেটো আমি কি দেখি আছো ইয়াত ভিবেট দেখি আছো ন এটা হৈছে আমাৰ ভিবেট আৰু এটা হৈছে কি আমাৰ ভিপিএইচ এই দুটা ভোল্টেজ সম্পূৰ্ণ বোৰ্ডতে বিওপি থাকে মানে যদি এই দুইটা ভোল্টেজৰ ভিতৰত মানে এটাটো থাকিবই নহলে ভিপিএইচ থাকিব নহলে ভিবেট থাকিব এই দুইটাৰ ভিতৰত যদি এটাও যদি সেই জগাটোত পোৱাগৈ নাই তেতিয়াহ'লে সেই সেকশনটো কি নহব কমপ্লিট কেতিয়াও নহব মানে সেই সেকশনটো নচলিবই কাৰণ এই ভোল্টেজটো আমি যিকোনো মাদাৰবোৰ্ডৰ যিকোনো ঠাইতে আমি বিচাৰিবলৈ যাওঁ 100% পামেই বিচাৰি যদি আমি বোলে বিচাৰিবলৈ একেবাৰে সহজ চাৰ্জাৰ কেবলডাল লগাই দিওঁ নহলে বেটাৰীটো লগাই দিওঁ লগাই দি আপুনি মাল্টিমিটাৰটো আপুনি ভোল্টেজ ৰেঞ্জত চেক কৰক 100% আপুনি যিকোনো জায়গা নেটৱৰ্ক সেকশনত যাওক পাব লাইট সেকশনত যাওক পাব গ্ৰাফিক সেকশনত যাওক পাব চাৰ্জিং সেকশনত যাওক যিকোনো ঠাইত আপুনি কি পাব এই ভোল্টেজটো দেখিবলৈ পাব এই ভোল্টেজটো যদি আমি চাবলৈ যাওঁ আমি 3.7 ৰ পৰা আমি 4.2 লৈকে আমি দেখিবলৈ পাম এই ভোল্টেজটো যদি আমাৰ মোবাইলত 1% চাৰ্জ থাকে বলে কি আছে 1 বা 2% চাৰ্জ আছে তেতিয়ালে আমি 3.7 দেখিবলৈ পাম আৰু যদি দেখিছো আমাৰ মোবাইলত কি আছে ফুল চাৰ্জ আছে তেতিয়ালে আমি দেখিবলৈ পাম কিমান 4.2 দেখিবলৈ পাম বুজিব পাৰিছো এতিয়া আমি ইয়াত কি পাইছো ভিবেট পাইছো এটা আমি এই ডিভাইডাৰ সাৰ্কিটটো বুজিম কেনেকৈ আমি ইয়াত কি পালো ভিবেটটো পালো ইয়াত আমি এটা ৰেজিস্টাৰ লগাই
এটা ৰেজিষ্টাৰ লগোৱাৰ লগে লগে এইটো কি হৈ গ'লে আমাৰ এইটো হৈ গ'ল আমাৰ ইনপুট এইটো কি হ'ল আমাৰ ইনপুট বুজিছো এতিয়া ইয়াত আকৌ আমি আৰু এটা ৰেজিষ্টাৰ লগাই এইটো হৈ গ'লে আমাৰ কি R1 এইটো হৈ গ'ল আমাৰ কি R2 সদায় ক'ত লাগি থাকে গ্ৰাউণ্ডত লাগি থাকে সিম্পলি আমি দেখিবলৈ পাইছো এইবিলাক আমাৰ গ্ৰাউণ্ড হয় কি নহয় এইবিলাক আমাৰ গ্ৰাউণ্ড হয় আমি পিন যদি পৰঠিলে ইয়াৰ পৰা ইয়াত এনেকৈ এটা জাম্পাৰ মাৰি দিলেও হ'ব বুজি পাইছনে এটা জাম্পাৰ মাৰি দিলো বাৰু আমি ইয়ালৈকে আমাৰ সাৰ্কিটটো কমপ্লিট হৈ গ'লগৈ এতিয়া আমি কি হ'ব এইটো যেটো মিডিল আছে ইয়াৰ পৰা আমাৰ কি ওলাব আউটপুট ওলাব তে আমি কি কৰো আমাক লাগে কিমান 7 নম্বৰ পিন আমি দেখি আছো ক'ত এই কেপাচিটৰটো পিনটো আহি আছে ন ইয়াৰ পৰা আমি কানেকচনটো আনি উনি ইয়াত লগাই আপোনাৰ কি হৈ গ'ল সাৰ্কিট কমপ্লিট হৈ গ'ল তে সাৰ্কিটটো কমপ্লিট হৈ গ'লগৈ কিন্তু এতিয়া ইয়াত আমি R1 লিখি দিছিলো ন R2 এতিয়া আমাৰ R1 ত আমি কিমান ৰেজিষ্টাৰ লগাম R2 ত আমি কিমান ভ্যালু ৰেজিষ্টাৰ লগাম সেইটো ন Redmi 5A সব বোৰ্ডখনৰ অৱস্থা দেখিছেনে এখন বোৰ্ড আমি যদি লগত ৰাখো কিবা লাভ আছে নে লগত ৰাখিলে আমাৰ লাভ নাই নহয় যদি আমাৰ মাদাৰবোৰ্ডৰ স্কিমেটিকৰ আমাৰ কি আছে নলেজ আছে তেলে এখন বোৰ্ড আমাৰ বাবে বহুত লাভদায়ক হ'ব আমাৰ বাবে কি হ'ব বহুত লাভদায়ক হ'ব এতিয়া আমি এটা সাৰ্কিট কমপ্লিট কৰিবলৈ আমি ইয়াৰ পৰা এটা ললো ৰেজিষ্টাৰ আৰু এটা আমি এখন বোৰ্ডৰ পৰা ললো ইয়াৰ পৰা এটা ললো কি ৰেজিষ্টাৰ লৈ আমি ইয়াৰ ডিভাইডাৰ সাৰ্কিটটো আমি কমপ্লিট কৰিলো এতিয়া ইয়াত যেটো আমি দেখি আছো ডিভাইডাৰ সাৰ্কিটটো ইয়াৰ লগত এই সাৰ্কিটটো সেম টু সেম মিলিছে নে মেচ কৰিছে কি নাই কৰিছে কি কৰিব লাগে এই মিডলৰ পৰা যেটো কানেকচন আছে ইয়াৰ পৰা আপুনি মিডলৰ পৰা কানেকচনটো নি ডাইৰেক্ট কোড মাৰি দিয়ক আপুনি 7 নম্বৰ পিনত মাৰি দিয়ক ঠিক আছে আমি চাও যে আমাৰ ভোল্টেজটো আমাৰ ক্ৰিয়েট হৈছে কি নাই মাল্টিমিটাৰ দেখিব পাই আছো আমি এলা আমি ইনপুট কিমান দিছো আমি চেক কৰো ইনপুট আমি কিমান দিলো 4.4 কিমান দেখিবলৈ পাই আছো 4.4 আউটপুট কিমান হৈছে 1.8 তে ডিভাইডাৰ সাৰ্কিটটো কমপ্লিট কৰিলো আমি আমি সেই হিচাপত ভোল্টেজটো বিভাজন কৰিব পাৰিলো কি নাই